নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে পুনৰ বৃহৎ পৰিমাণৰ ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 11500 প্লাছ পদৰ ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ ভেকেন্সিসমূহত আপোনালোকে নিজৰ জিলাতে থাকি চাকৰি কৰিব পাৰিব ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ আৰু ডিগ্ৰী পাছ আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে ভেকেন্সিসমূহৰ কাৰণে মেল ফিমেল সকলোৰে বাবে অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেন্সিসমূহৰ সুবিধাখিনি জনাই দিম যে কোনটো ডিপাৰ্টমেণ্টৰ পৰা ভেকেন্সিবোৰ আহিছে কি পোষ্টৰ ভেকেন্সি আছে ভেকেন্সিবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব এজ লিমিট কি থাকিব স্যালাৰি কিমান দিয়া হ'ব সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যদি আপোনালোকৰ অৰ্হতা মেলা আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আহিছে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱীসকল নতুনকৈ যিকেইটা ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ কাৰণে য'ত 11500 প্লাছ পদৰ ভেকেন্সি আছে ভেকেন্সিবোৰ আহিছে আপোনালোকৰ HDFC বেংকৰ তৰফৰ পৰা তো আপোনালোকে চাব পাৰে যে HDFC বেংক ৰিক্ৰুইটমেণ্ট 2025 য'ত আপোনালোকৰ কাৰণে 11500 প্লাছ পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকক সম্পূৰ্ণ তথ্যখিনি জনাই দিম যদি আপোনালোকৰ অৰ্হতা মেলা আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব পাৰিব গতিকে আপোনালোকে ভেকেন্সিসমূহৰ ডিটেইলছখিনি চাই লওক যে কি পদৰ ভেকেন্সি আছে ভেকেন্সিসমূহৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব যদি আপোনালোকৰ অৰ্হতা মেলা আপোনালোকে পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব তো যিকেইটা ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ কাৰণে HDFC বেংকৰ তৰফৰ পৰা ভেকেন্সিসমূহৰ অভাৰভিউটো আপোনালোকে চাব পাৰে অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে HDFC বেংক য'ত আপোনালোকে নাম্বাৰ অফ পোষ্ট চাব পাৰে যে 11500 প্লাছ পদৰ ভেকেন্সি আছে ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ 12 পাছ ডিগ্ৰী পাছ অৰ্থাৎ ক্লাছ 10 পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব বেলেগ পোষ্টৰ ভেকেন্সি আছে তো যিকেইটা ভেকেন্সি আছে ভেকেন্সিসমূহৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আপোনালোকে চাব পাৰে যে 18 ডিচেম্বৰৰ পৰা ভেকেন্সিসমূহৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 29 জানুৱাৰী 2025 তো যিকেইটা ভেকেন্সি আছে ভেকেন্সিসমূহৰ সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ ইণ্টাৰভিউ হ'ব পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তো আপোনালোকক জনাই দিম যে ইণ্টাৰভিউটো কেনেকুৱা হ'ব আপোনালোকৰ কাৰণে তো সুবিধাটো আপোনালোকক জনাই দিম যদিহে অৰ্হতা মেলা আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব পাৰিব আপোনালোকে চাব পাৰে যে 11500 প্লাছ পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে HDFC বেংকৰ তৰফৰ পৰা য'ত আপোনালোকে পোষ্টসমূহ চাব পাৰে যে কি পোষ্টৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে এডমিনিষ্ট্ৰেটৰ এনালাইটিক এছিষ্টেণ্ট মেনেজাৰ পদৰ ভেকেন্সি আছে ব্ৰাঞ্চ মেনেজাৰৰ ভেকেন্সি আছে বিজনেছ ডেভেলপমেণ্টৰ ভেকেন্সি আছে কেৰাণী পদৰ ভেকেন্সি আছে কালেকশ্যন অফিচাৰৰ ভেকেন্সি আছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেন্সি আছে ফাইনেন্স মেনেজাৰৰ ভেকেন্সি আছে তেনেধৰণে বেলেগ পদৰ ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে ইয়াৰ উপৰিও আপোনালোকে চাব পাৰে যে একাউণ্টেণ্টৰ ভেকেন্সি আছে পাব্লিক অফিচাৰৰ ভেকেন্সি আছে IT মেনেজাৰৰ ভেকেন্সি আছে হেড অফ দ্য অপাৰেশ্যনৰ ভেকেন্সি আছে তেনেধৰণে বেলেগ পদৰ ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে য'ত আপোনালোকৰ কাৰণে 11500 প্লাছ পদৰ ভেকেন্সি আছে তো যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মেলা আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব পাৰিব তো যিকেইটা ভেকেন্সি আছে ভেকেন্সিসমূহৰ এজ লিমিটটো আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব অৰ্থাৎ মিনিমাম এজ লিমিট দিয়া হৈ আছে 18 বছৰ মেক্সিমাম এজ লিমিট আপোনালোকৰ কাৰণে থাকিব 40 বছৰ তো যেকেটা ভেকেন্সি আছে ভেকেন্সিসমূহৰ শিক্ষাগত অৰ্হতাটো আপোনালোকে চাব পাৰে এডুকেশ্যনাল কোৱালিফিকেশ্যনটো 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব যেহেতু বেলেগ পোষ্টৰ ভেকেন্সি আছে তো আপোনালোকৰ পোষ্ট অনুযায়ী শিক্ষাগত অৰ্হতাটো বেলেগ থাকিব অৰ্থাৎ আপোনালোকে ক্লাছ 10 পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব যেহেতু বহুত কিতাপৰ ভেকেন্সি আছে বেলেগ পোষ্টৰ কাৰণে তো যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতাটো মিল খায় আপোনালোকে পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব তো যেকেটা ভেকেন্সি আছে ভেকেন্সিৰ স্যালাৰিটো আপোনালোকে চাব পাৰে যে 24500 টকাৰ পৰা আপোনালোকক 60800 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ ইণ্টাৰভিউ হ'ব পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তো ইণ্টাৰভিউত আপোনালোকক মাতা হ'ব খালি আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰাৰ বাবে তো আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে ভেকেন্সিসমূহৰ কাৰণে সিম্পলি খালি আপোনালোকৰ ইণ্টাৰভিউ হ'ব পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব পাৰে ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব তো যেকেটা ভেকেন্সি আছে ভেকেন্সিসমূহত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ ডিটেইলছখিনি দিয়া হৈ আছে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেন্সিৰ কাৰণে এপ্লাই কৰিব লাগিব অনলাইনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই হোৱাটছআপ গ্ৰুপত দি দিম তাৰ পৰা আপোনালোকে ভেকেন্সিৰ কাৰণে এপ্লাই কৰিব পাৰিব ভেকেন্সিৰ অনলাইন এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 18 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 29 জানুৱাৰী
তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব, যিহেতু বহুতকেইটা পদৰ ভেকেঞ্চি আছে। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে, যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব পাৰে, কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।